আজি ৰ'দো ইমান পৰিছে। এফালে ল'ৰাক লৈ যাব লাগে যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনটোলৈ। আজি স্কুলৰ পৰা কিবা কালচাৰেল প্ৰগ্ৰেম এটা পাতিছে, পাৰ্টিচিপেট কৰিছে। গতিকে সোনকালে উঠিলোঁ, সোনকালে উঠি ভেন্দি কেইটামান ছিঙি লৈছোঁ ৰুটিৰ লগত খাবৰ কাৰণে। এতিয়া সোনকালে উঠি লৈ যাব লাগিব যিহেতু। খাই বৈ আজৰি হ'লোঁ, ল'ৰাকো গা চা ধুৱাই মেলি ৰেডি কৰাইছোঁ কুৰ্তা পায়জামা পিন্ধি, আৰু আমি দুটাই গৈ আছোঁ মুক্তি যুঁজাৰু ভৱনটোলৈ, যিহেতু তাতে আজি অনুষ্ঠানটো পতা হৈছে। আহি পেলাই দেখিছোঁ ইমান মানুহ, তাৰপিছত তাতে ইমান গৰম। এজনী প্ৰিয়ংকা, তাইৰ ল'ৰাই আকৌ আজি নাৰদ সাজিছে, নাৰদৰ ভাও দিব। এইজনী ইমান মৰম লগা ছোৱালীজনী ৰাইমছ গাইছে আৰু শ্লোক গাইছিলে, বহুত ধুনীয়াকৈ গৈছে। আৰু এই এটা এটাকৈ ল'ৰা ছোৱালীবিলাক বহুত ধুনীয়াকৈ প্ৰগ্ৰেম কৰিছে। চবেই পাৰ্টিচিপেট কৰা নাই, ষ্টুডেণ্টবিলাক কিছুমান চিলেক্টেড ষ্টুডেণ্টবিলাককে পাৰ্টিচিপেট কৰাইছিলে। তাতে আমাৰ ল'ৰাও চিলেক্ট হৈছিলে গ্ৰুপ গানটো গাবৰ কাৰণে, দেশভক্তিমূলক গানেই হয়। আপোনালোকে স্ক্ৰীণত দেখিছে চাগে। আজি হৈছে 7 তাৰিখ, কিন্তু এয়া প্ৰগ্ৰেমটো হৈছে 12-13 তাৰিখৰ। আচলতে এয়া অল ইণ্ডিয়া বেচিছত কালচাৰেল প্ৰগ্ৰেমটো পাতে। মহৰ্ষি স্কুলবিলাক যিমান আছে অল ইণ্ডিয়া মাতেকে এয়া গোটেইখিনি একেলগে হ'ব। আজি আচলতে ৰেকৰ্ডিংছে চলিছে, ৰেকৰ্ডিংছখিনি তেওঁলোকক পঠাব লাগে, আৰু এটা চেনেলৰ যোগেদি গোটেইখিনি অল ইণ্ডিয়াত যিমানখিনি হয় তেওঁলোকে একেলগে দেখাব, তাৰপিছত চিলেক্ট কৰিব। আমাৰ ক'ডটো আছিলে চি, তাৰপিছত চি কৰ্ডৰ নাটখাট তেনেকৈ কিবাকিবি তেনেকৈ ঢেৰ কিবাকিবি নাম আছিলে, মোৰ কিন্তু ইমান মনত নাছিলে। চবেই প্ৰতিযোগিতাত ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে। চবতছে আমনি লগা বস্তুটো আছিলে ৰেকৰ্ডিংছ বাৰে বাৰে কৰোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ইমান অশান্তি পাইছে, আৰু চিঞৰ বাখৰ কৰিবলৈ দিয়া নাই, কাৰণ ৰেকৰ্ডিং চলি আছে। হুলস্থুল কৰিলেই ইহঁতৰ ৰেকৰ্ডিংছ বেয়া হ'ব, ৰেকৰ্ডিংছ বেয়া হোৱা মানে আকৌ বাৰে বাৰে কৰা। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকতো তেনেকৈ থাকিব পাৰিব জানো? এই যিহে উৎপাতো, কি ক'ম আৰু। ইফালে দৌৰিছে সিফালে দৌৰিছে, উৎপাত কান্দি কাটি। এইফালে প্ৰগ্ৰেমটো 9:30 পৰা ষ্টাৰ্ট হ'ব লাগিছিলে, ষ্টাৰ্ট হৈছে 12:30 মানৰ পৰা। আৰু আমাৰ ল'ৰাৰ প্ৰগ্ৰেম হওঁতে 4:30 বাজিছে। মাজতে গৈ পেলাই লগৰজনীৰ ঘৰত চাহ একাপো খাই আহিলোঁগৈ, তাৰপিছতো ষ্টাৰ্ট আৰম্ভ হোৱা নাই আমাৰ তাহাঁতৰ। তাৰপিছত ল'ৰাৰ প্ৰগ্ৰাম 4টামান বজাত ষ্টাৰ্ট হ'ল, তাৰপিছত তাহাঁতকো 4বাৰমান কৰাল, পাছতহে ফাইনেল ৰেকৰ্ডিংছটো হ'ল। তাৰপিছত আৰু ৰ'ব নোৱাৰিলোঁ আৰু গুচি আহিছোঁ। ল'ৰা আকৌ ভোক লাগিলে, চেৰী গাৰ্ডেন দেখিছে, ৰেষ্টুৰেণ্ট দেখিছে, আৰু ক'তনো ভোক নলগাকৈ থাকিব। এতিয়া আকৌ সোমালোঁ চেৰী গাৰ্ডেনত, সোমাই মেলি কিবা এটা খাই বোলে আকৌ প্ৰথমতে পেষ্ট্ৰি খালে, তাৰপিছত আকৌ চকলেট বল খায়, তাৰপিছত বোলে জুচহে খায়। সেয়া খুৱাই মেলি নিজেও কফি একাপ খাই আহিলোঁ, আৰু বেড ৰোল খালোঁ। বেড ৰোলটো খাবলৈ একেবাৰে ভাল নাছিলে দেই। তাৰপিছত ঘৰমুৱা হৈ ঘৰলৈ আহিলোঁ। অহাৰ পাছত আপোনালোকক দেখাইছোঁ তাৰ ৰিজাল্ট 2দিনমানৰ পাছত দিলে। মানে কষ্ট কৰা ফলো যদি তেনেকৈ আহে তেতিয়া ভাল লাগে, আৰু যিহে নহওক। আজিলৈ ইমানেই আছিলে। আকৌ এদিন লগ পাম বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা টপিক লৈ। আজিলৈ আহোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই।